এই ল'ৰাজন যে দেখিছে, ই মুনি। মানুহে ইয়াক পাগল বুলি ভাবে। আচলতে ই কিয় পাগল হ'ল আপোনালোকে জানেনে? ই স্বচ্ছতাৰ বাবেই পাগল হ'ল। ঘৰখনক হেৰুৱালে, প্ৰেমিকাক হেৰুৱালে, তথাপি ই স্বচ্ছতাৰ সেৱাতে লাগি আছে। আহিলি? তোৰ কাৰণে মেচটো থৈছোঁ, লৈ যা। এয়া কেৱল মুনিয়ে কৰিলেই নহয়, আমাৰ গাঁও, সমাজ, চহৰ, দেশখন কেনেকৈ লেতেৰা হৈ পৰিছে এয়া তাৰ বাস্তৱ ছবি। নদীৰ ঘাটবোৰ কেনেকৈ লেতেৰা কৰিছে এয়া মাথো এটা উদাহৰণ। এই কাম জানো কেৱল চৰকাৰৰ? কেতিয়াও নহয়। এই কাহিনী জানো মুনিৰে? কেতিয়াও নহয়। আমাৰ সমাজত এনে বহু মুনি আছে, বহু শিক্ষিত অশিক্ষিত লোক আছে, যিবিলাকে স্বচ্ছতাৰ হকে কথা কয়। একক প্ৰচেষ্টাৰে কেতিয়াও এয়া সম্ভৱ নহয়। স্বচ্ছতাৰ হকে চৰকাৰে সুন্দৰ পদক্ষেপ লৈছে। যদি আমি সচেতন নাগৰিক হিচাপে স্বচ্ছতাৰ সেৱা নকৰোঁ বা চৰকাৰৰ লগত হাত উজান নিদিওঁ, তেতিয়াহ'লে এয়া কেতিয়াও সম্ভৱ নহয়। বাপুজীৰ সপোন সপোন হৈয়ে ৰ'ব। স্বচ্ছ ভাৰত অভিযান তেতিয়া সফল হ'ব, বাপুজীৰ সপোন তেতিয়া পূৰণ হ'ব, যেতিয়া আমি সকলোৱে সচেতন হ'ম, সকলোৱে নিকা হ'ম। এই সময় ভৱিষ্যতৰ কথা ভবাৰ সময়। নতুবা আমি এক এনে পৰিস্থিতিৰ সন্মুখীন হ'ম, য'ত আমি পেলোৱা জাবৰ জোঁথৰবোৰে আমাৰ স্বাস্থ্যৰ ভয়ানক ক্ষতি কৰাৰ লগতে বহুত সমস্যাৰ উদ্ভৱ ঘটাব। আহকচোন আমি প্ৰত্যেকে একোজন মুনি হওঁ, নিজৰ চৌপাশ, নিজৰ ঠাইখিনি স্বচ্ছ কৰি ৰাখোঁ। একোজন সচেতন নাগৰিক হিচাপে পৰিচয় দি আমি আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰোঁ, স্বচ্ছতাৰ সেৱা কৰোঁ। আহক।